যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড যাক গ'ল কেইবা লাখো টকাৰ সম্পত্তি। নমস্কাৰ, আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ অন নৰ্থ ইষ্ট। আজি এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। যোৱা নিশা প্ৰায় 8:40 যোৰহাটৰ ফৰ্মুদালি পথ ৰয়েল ৰোডত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এটা বাসগৃহত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত ততালিকে আৱাসিক এলেকাটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে অঞ্চলটোৰ গিয়াছুদ্দিন আহমেদ নামৰ এজন ব্যক্তিৰ বাসগৃহৰ পৰা প্ৰথমে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ফায়াৰ ব্ৰিগেডখন ইমানো দেৰি কৰা নাই বাৰু, ঠিকে আহিছে তেওঁলোক। না তেওঁলোক বৰ ঠিকে আহিছে, তেওঁলোকে ইমান দেৰি কৰা নাই। ফোন কৰিছোঁ, ফোন কৰা অলপ পিছতে তেওঁলোক আহি পালে। তেওঁলোক আহি পোৱাৰ কাৰণে গোটেই লাইনটো বাচিলে। তেওঁলোক অকণমান দেৰি কৰালে কিনাৰতে মন্দিৰ এভাগ আছে, গোটেই মানুহৰ ঘৰ আছে। তেওঁলোকৰ কাৰণে বাচি যায় বাৰু। অকণমান তেওঁলোক ফোন কৰাৰ পিছত আহিছে, ঠিকে আহিছে, তেওঁলোক সময়মতে আহিছে বাৰু। ইয়াৰ পিছত অঞ্জলি দাস নামৰ মহিলাগৰাকীৰ বাসগৃহটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে। বৰমা আছিলে, আমাৰ দুঘৰে ঘৰ জ্বলিছে। দেউতা আছিলে, মানে পটককে ওলাই গ'ল নেকি, নে আজি সোমাই আছে, মই গম পোৱা নাই। নাই পোৱা। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়া 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰে। অগ্নিকাণ্ডৰ ফলত কেইবা লাখো টকাৰ সম্পত্তি ক্ষয় ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।